গুড আফটাৰনুন। আজি ৰাতি আমাৰ লোকেল মুৰ্গী ঢলা বজাৰৰ পৰা কিনি আনিলোঁ 2.5 কেজি আৰু লগতে হ'ব কোমৰা আলু লোকেল মুৰ্গীৰ লগত ৰেচিপি হ'ব আজি খানা ৰাতি খানা ভাজি কৰি লওঁ। মাংস বনাবৰ কাৰণে কোমৰা আলু আগতে ভাজি লওঁ, ড্ৰাই ফ্ৰাই কৰি লওঁ। কোমৰা আৰু আলু এতিয়া ভাজি আছোঁ মই, ভাজি ল'লোঁ আগতে। এতিয়া মাংস দিম আৰু সেই মাংসটো ভাজোঁ। মাংসটো আগতে ভাজি কৰি লওঁ। এতিয়া মাংস ভাজি আছোঁ মই। ফ্ৰাইত আলু আৰু কোমৰাটো ভাজি লৈছিলোঁ, এইটো দিলোঁ এতিয়া। আৰু এতিয়া হিলাই দিছোঁ মই, পূৰা ড্ৰাই ফ্ৰাই হ'ব আগতে। ড্ৰাই ফ্ৰাই হৈ গ'ল, এতিয়া পানী দিছোঁ আৰু মাংসটো মই পানী দি আছোঁ। এয়ে হ'ল পানী দিয়া। এতিয়া হিলাই দিছোঁ আৰু মাংসটো মই। এই মোৰ মাংস বনোৱা প্ৰায় হৈছেয়ে, পানী পূৰা শুকাই দিছোঁ। ৰেচিপি হ'ব মাংস আজি ধুনীয়াকৈ বনাইছোঁ দেই। লোকেল মুৰ্গীটো এই কোমৰা আৰু আলুৰ লগত ৰেচিপি ধুনীয়াকৈ বনাইছে। খাবলৈ বহুত টেষ্ট লাগিব আজি। মাংসটো পূৰা মছলা পাতি দি ধুনীয়াকৈ বনাইছোঁ আজি।